মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ। আজি আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় ইণ্ডো বিপলাৰিটিৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম, গুৰুত্বপূৰ্ণ টপিকৰ বিষয়ে আলোচনা কৰিম। আৰু ইয়াক আমি ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ হিচাপে কেনেকৈ লিখিব পাৰোঁ, অতি সহজভাৱে কেনেকৈ সজ্জিত কৰি লিখিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম। তো বিষয়টো আছিল শক থেৰাপিৰ পৰিণতি। এই শক থেৰাপিৰ ক্ষেত্ৰত এনেকৈ প্ৰশ্ন আহিব পাৰে, চমু প্ৰশ্ন আহে, শক থেৰাপি বুলিলে কি বুজা, বা আঘাত নিৰাময় বুলিলে কি বুজা, বা আতংক নিৰাময় বুলিলে কি বুজা। এই তিনিটা শব্দৰ এটা অৰ্থত ব্যৱহাৰ কৰা হয়: শক থেৰাপি, আঘাত নিৰাময় আৰু আতংক নিৰাময়। তো এতিয়া প্ৰশ্ন হ'ল, শক থেৰাপি বুলিলে কি বুজা? শক থেৰাপি বুলি কওঁতে যে সোভিয়েত সংঘ বিভাজনৰ ফলত ইয়াৰ পৰা যি নতুন ৰাষ্ট্ৰসমূহৰ সৃষ্টি হৈছিল, এই ৰাষ্ট্ৰসমূহৰ মাজত সমাজবাদী আদৰ্শৰ পৰা বা সমাজবাদী অৰ্থনীতিৰ পৰা পুঁজিবাদী অৰ্থনীতিলৈ যি দ্ৰুত পৰিৱৰ্তন কৰা হৈছিল, পৰিৱৰ্তনৰ ফলত এই ৰাষ্ট্ৰসমূহৰ জনসাধাৰণৰ মাজত এক আতংক বা ত্ৰাসৰ সৃষ্টি হৈছিল। এই আতংক বা ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ মধ্য এছিয়া, পূব ইউৰোপ আৰু ছভিয়েট ৰাছিয়াৰ দেশসমূহৰ মাজত, এই দেশসমূহৰ মাজত ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বিশ্ব বেংক বা আন্তৰ্জাতিক মুদ্ৰানিধিয়ে কিছুমান নীতি গ্ৰহণ কৰিছিল, আৰু ইয়াকেই শক থেৰাপি বা আঘাত নিৰাময় বা আতংক নিৰাময় বুলি কোৱা হৈছিল। তো আমি এই আতংক নিৰাময়ৰ পৰিণতি বা শক থেৰাপিৰ পৰিণতি সম্পৰ্কে ইয়াত 6টা পইণ্ট দিয়া হৈছে। ছাত্ৰ ছাত্ৰীসকলে এই 6টা পইণ্ট মুখস্থ কৰিব লাগিব: ৰাষ্ট্ৰীয় উদ্যোগসমূহৰ ব্যক্তিগতকৰণ, কম মূল্যত উদ্যোগ বিক্ৰী, মূল্যবৃদ্ধি আৰু মুদ্ৰাস্ফীতি, সামাজিক কল্যাণমূলক ব্যৱস্থাৰ অৱনতি, নিবনুৱা সমস্যা আৰু দৰিদ্ৰতা বৃদ্ধি, মেধা প্ৰব্ৰজন। তো আমি এই 6টা পইণ্ট লিখাৰ আগত প্ৰথমে আমি এইখিনি লিখিব পাৰোঁ যে শক থেৰাপিৰ ফলত ইয়াৰ বহুতো পৰিৱৰ্তন ঘটিছিল বা ইয়াৰ পৰিণতি বহুত আছিল, কিন্তু ইয়াৰ মাজত আমি অত্যন্ত গুৰুত্বপূৰ্ণ পৰিণতিসমূহ তলত আলোচনা কৰা হ'ল। তো প্ৰথমে আমি ইয়াক ব্যাখ্যা সহকাৰে লিখিব লাগিব। যিহেতু তো আমি ৰাষ্ট্ৰীয় উদ্যোগসমূহৰ ব্যক্তিগতকৰণ, শক থেৰাপিৰ ফলত কি হৈছিল যে যিহেতু সাম্যবাদী অৰ্থব্যৱস্থাৰ পৰা পুঁজিবাদী অৰ্থনীতিলৈ পৰিৱৰ্তন কৰা হৈছিল, যাৰ ফলত সাম্যবাদী ব্যৱস্থাত ৰাষ্ট্ৰীয় উদ্যোগসমূহ, মানে আগত ৰাষ্ট্ৰত যিবিলাক উদ্যোগ আছিল, এই উদ্যোগসমূহৰ মালিকানাধীন কোনে আছিল? চৰকাৰে আছিল। আৰু ইয়াক পুঁজিবাদীলৈ ৰূপান্তৰ কৰাৰ পিছত এই উদ্যোগসমূহক ব্যক্তিগতকৰণ কৰা হৈছিলে, আৰু ইয়াৰ মালিক তেতিয়া কোনে হৈছিল? কোনোবা ব্যক্তি বিশেষ হৈছিল বা কোনোবা কোম্পানীয়ে কিনি লৈছিল। ইয়াৰ পিছত আছিল কি? কম মূল্যত উদ্যোগ বিক্ৰী। এই নতুন নতুন ৰাষ্ট্ৰসমূহৰ প্ৰায় 90% উদ্যোগসমূহক অতি কম মূল্যত বিক্ৰী কৰা হৈছিল, আৰু এই অতি কম মূল্যত পেলাই দিয়া দামত যে বিক্ৰী কৰা হৈছিল, ইয়াকে আকৌ বিশ্বৰ আটাইতকৈ ডাঙৰ আৱৰ্জনা বিক্ৰী বুলিও কোৱা হৈছিল। এইটো চমু প্ৰশ্ন আহে যে বিশ্বৰ আটাইতকৈ ডাঙৰ আৱৰ্জনা বিক্ৰীটো কি আছিল, বা বিশ্বৰ ডাঙৰ আৱৰ্জনা বিক্ৰী বুলিলে কি বুজা? তো ইয়াৰ উত্তৰ এই 2 নম্বৰ পইণ্ট, যে সোভিয়েত সংঘ বিভাজনৰ ফলত ইয়াৰ নতুন নতুন ৰাষ্ট্ৰ যেতিয়া সৃষ্টি হৈছিল, যাৰ ফলত সাম্যবাদী অৰ্থনীতিৰ পৰা পুঁজিবাদী অৰ্থনীতিলৈ ৰূপান্তৰ হোৱাৰ পিছত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণাধীন উদ্যোগসমূহ পেলনীয়া দামত বিক্ৰী কৰা হৈছিল, আৰু ইয়াকেই বিশ্বৰ আটাইতকৈ ডাঙৰ আৱৰ্জনা বিক্ৰী বুলি কোৱা হয়। তো এইটো আছিল কম মূল্যত উদ্যোগ বিক্ৰী। আৰু ইয়াৰ পিছত আছে মূল্যবৃদ্ধি আৰু মুদ্ৰাস্ফীতি। এই সাম্যবাদী বজাৰ ব্যৱস্থাৰ পৰা যেতিয়া পুঁজিবাদী বজাৰ ব্যৱস্থালৈ ৰূপান্তৰিত হ'ল, ৰাষ্ট্ৰই নিৰ্ধাৰণ কৰা যি মূল্য আছিল, ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা নাছিল, যিহেতু পুঁজিবাদীৰ হাতত গুচি গৈছিল বজাৰ ব্যৱস্থাটো, যাৰ ফলত কি হৈছিল? বস্তু বাহিনীৰ দাম অত্যন্তভাৱে মূল্য বৃদ্ধি হৈছিল, আৰু যাৰ ফলত বজাৰৰ যি মুদ্ৰাস্ফীতি আছিল, এই
আমাৰ সমাজৰ যি ডেভেলপমেণ্ট এইবিলাক কোনে কৰে? ৰাষ্ট্ৰৰ যিবিলাক বিভাগ আছে এই বিভাগসমূহে আমাৰ ৰাষ্ট্ৰৰ উন্নয়নমুখী কামবিলাক কৰে। তো যেনেকুৱা স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ, পৰিবহণ বিভাগ, এই যে বিভাগসমূহ আছিল এই বিভাগসমূহ কি হৈছিল? এই অত্যন্ত দুৰ্বল হৈ পৰিছিল, যাৰ ফলত সামাজিক যিবিলাক ডেভেলপমেণ্টৰ কাম আছিল, কল্যাণমূলক কাম আছিল, এই ব্যৱস্থাসমূহ অতিকৈ অৱনতি ঘটিছিল। তাৰপিছত নিবনুৱা সমস্যা আৰু দৰিদ্ৰতা বৃদ্ধি। ইয়াৰ কাৰণটো আছিল এইটো যে যিটো ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণাধীন উদ্যোগসমূহ বিক্ৰীকৰণ কৰা হৈছিল, ব্যক্তিগতকৰণ কৰা হৈছিল, চৰকাৰী বিভাগসমূহ দুৰ্বল হৈ পৰিছিল, যাৰ ফলত কি কৰিছিল? উদ্যোগসমূহৰ পৰা কৰ্মচাৰী ছাঁটাই কৰা হৈছিল, চৰকাৰী বিভাগসমূহৰ পৰা কৰ্মচাৰী ছাঁটাই কৰা হৈছিল, আৰু যাৰ ফলত কি হৈছিল? দেশত নিবনুৱা সমস্যা বৃদ্ধি পাইছিল। আৰু যিহেতু নিবনুৱা সমস্যা বৃদ্ধি পাইছিল, যাৰ ফলত দেশত দৰিদ্ৰতাও বৃদ্ধি পাইছিল। তাৰপিছত মেধা প্ৰব্ৰজন। এতিয়া মেধা প্ৰব্ৰজন বুলিলে আমি কি বুজো? মেধা মানে মানুহৰ বুদ্ধি, জ্ঞান। তো প্ৰব্ৰজন মানে এঠাইৰ পৰা আন ঠাইলৈ গুচি যোৱা। তো ইয়াত এইটো পইণ্ট এইকাৰণে ব্যৱহাৰ কৰা হৈছে যে শ্বক থেৰাপিৰ ফলত ৰাষ্ট্ৰসমূহত যি অৰ্থনৈতিক ব্যৱস্থা বা ৰাজনৈতিক অৱস্থাৰ যি পৰিৱৰ্তন ঘটিছিল, যাৰ ফলত ৰাষ্ট্ৰীয় উদ্যোগসমূহ বিক্ৰী কৰা হৈছিল, মূল্য বৃদ্ধি ঘটিছিল, নিবনুৱা সমস্যা বৃদ্ধি পাইছিল, যাৰ ফলত দেশৰ যিবিলাক বুদ্ধিজীৱী মানুহ আছিল, ইণ্টেলেকচুৱেল পাৰ্চন, তেওঁলোকে আতংকিত হৈছিল। আৰু আতংকিত হৈ দেশৰ এই মেধা শক্তিবিলাক বিদেশলৈ গুচি গৈছিল, আৰু ইয়াকে কি কোৱা হৈছিল? মেধা প্ৰব্ৰজন। তো এইখিনি আছিল এই 6টা পইণ্টৰ থুলমূল ব্যাখ্যা কৰিলোঁ মই। বাকীখিনি তোমালোকে অলপ যদি ষ্টাডি কৰা কিতাপত, ভাবোঁ এই আলোচনাটোৰ পৰা তোমালোকৰ অলপ হ'লেও সকাহ হ'ব। তো আশা কৰোঁ তোমালোকে এইটো ভালকৈ পঢ়িবা আৰু পৰীক্ষাত যদি আহে ভালকৈ উত্তৰ কৰিবা। ধন্যবাদ।